নমস্কাৰ আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাই আৰু মোৰ বান্ধৱীসকলে ভাল ভাল কমেণ্ট দিয়ে, মোৰ বান্ধৱীসকলে উৎসাহ যোগায়, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলো ভালে থাকক তাৰ কামনা কৰিছোঁ। আজি লৈ আহিছোঁ এটা অকণমান বেলেগ টাইপৰ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। সকলোকে নহয়, নিৰ্দিষ্ট দুজনমান বা এজনমান ব্যক্তিক নামটো মই প্ৰকাশ কৰি দিব বিচাৰিছোঁ। যিজন ব্যক্তিক মই এই ভিডিঅ'টোৰ জৰিয়তে দুআষাৰমান ক'ব বিচাৰিছোঁ, সেই ব্যক্তিজনৰ নামটো হৈছে দৰ্শন ৰাভা। আচলতে এই ব্যক্তিজন মতা নে মাইকী নে ল'ৰা নে ছোৱালী নে ক'ৰ হয় কি কথা মই নাজানো, আৰু আমাৰ অংগনবাদী কৰ্মী বা সহায়িকা তেনেকুৱা ধৰণৰ নহয় চাগে। গতিকে তেনেকুৱা ধৰণৰ বা লগৰীয়া হ'লে এনেকুৱা এটা বা এনেকুৱা মন্তব্যবোৰ দিবলৈ কেতিয়াও ইচ্ছুক নহয়। এতিয়া এই ব্যক্তিগৰাকীক লৈ আজি মই ভিডিঅ'টো বনাইছোঁ। এই ব্যক্তিগৰাকীয়ে মই ভিডিঅ' দিলেই এই ব্যক্তিগৰাকীয়ে টপৰ মাত দিয়ে, দৰ্শন ৰাভা। ক'ৰ হয় কি কথা মই নাজানো। এই ব্যক্তিজনে মোৰ ভিডিঅ' চাই এই ব্যক্তিজনৰ কি গা জ্বলে, কিয় গা জ্বলে? আৰে ভাই, তোমাৰ নামটো মতা নে মাইকী নে ল'ৰা নে ছোৱালী মই নাজানো, দৰ্শন ৰাভা। দৰ্শন ৰাভা আচলতে মতাই হ'ব লাগে। মই ভিডিঅ' বনাই মই বান্ধৱীসকলৰ লগত কিবা এটা আলোচনা কৰোঁ আৰু তেখেতসকলে কমেণ্ট দিয়ে, কমেণ্টৰ ৰিপ্লাই দি মই ভিডিঅ'টো বনাওঁ বা কিবা এটা কৰোঁ। এনেই থকা সময়কণত মই কিবা এটা বনাই মোৰ লগৰীয়াসকলৰ লগত কথা পতাত এই দৰ্শন ৰাভাৰ ক'ত আপত্তি থাকিব লাগে আৰু কিয় আপত্তি থাকিব লাগে? আপোনাৰ যদি প্ৰতিভা আছে, আপুনি যদি কথা ক'ব পাৰে, আপুনি যদি দুটা কথা জানে, তেতিয়াহ'লে এই বান্ধৱীসকলৰ লগত কথা পাতি ভিডিঅ' নবনাই কিয়? লোকে বনোৱা ভিডিঅ'ৰ ওপৰত যে টপৰ মাত দিবলৈ আহে কিয়? মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি মোৰ ভিডিঅ' আপুনি চাবলৈ মন নাযায়, নাচাব। মোৰ ভিডিঅ' চাই আপুনি কিবা উপকৃত হোৱা নাই, আপুনি নাচাব। আপোনাক কোনে চাবলৈ কৈছে দৰ্শন ৰাভাক? আপোনাক মই কৈছোঁ নেকি দৰ্শন ৰাভা আপুনি মোৰ ভিডিঅ' চাওক, মোৰ ভিডিঅ' চাওক? মোৰ লগৰীয়াসকলৰ লগত মই ভিডিঅ' বনাই শ্বেয়াৰ কৰি আছোঁ, আপোনাৰ তাত কি আপত্তি আছে? আপুনি মোৰ ভিডিঅ'ত কিয় কমেণ্ট কৰে? আপোনাৰ ভিডিঅ' মই কমেণ্ট কৰিবলৈ কৈছোঁ নেকি? মই আগতে কৈছোঁ নহয় আপোনাক, মোৰ ভিডিঅ'ত কমেণ্ট আপুনি নকৰিব। মোৰ কি লাভ হৈছে ভিডিঅ' বনাই? আপুনি যে কৈছে কৰ্মীবিলাকৰ একো লাভ নাই, আপোনাৰ লাভ হৈছে। মই কি লাখে লাখে টকা পাইছোঁ নেকি ভিডিঅ' বনাই? কি ফাল্টু কথা ক'বলৈ আহিছে আপুনি? এই দৰ্শন ৰাভা নামৰ এই ব্যক্তিজন যে কি ফাল্টু কথা ক'বলৈ আহিছে? ভিডিঅ' বনালে মানুহে লাখে লাখে টকা পায় নেকি? আপুনি এতিয়া যদি টকা পায়, লাখে লাখে আপুনি ভিডিঅ' বনাই টকা ইনকাম নকৰে কিয়? লোকৰ ভিডিঅ'ত যে কমেণ্ট কৰিবলৈ আহে কিয়? লোকে কি কৰে কি নকৰে তাৰ ওপৰত মাত মাতিবলৈ আপোনালোক আছে ন? আনে কিবা এটা কৰি পেলাই কিবা এটা শিকিছে, কিবা এটা কথা ক'বলৈ শিকিছে, কিবা এটা কৰিব পাৰিছে, সেইটোত লৈ পেলাই আপোনালোকৰ জ্ঞান শূন্য, কিন্তু পইচা পাম বুলি আপুনি জ্বলি পকি মৰিছে। মই ক'ত পইচা পাইছোঁ? ভিডিঅ' বনালে পইচা পায় নেকি? ইউটিউবৰ পৰা পইচা পোৱাটো ইমান সহজ পাইছে? ইমান সহজ পাইছে ইউটিউবত পইচাবোৰ? ইউটিউবত থৈ দিছে আৰু মই দুটামান কথা কৈ দিলে মোক ইউটিউবে পইচা দিব। কি ফাল্টু মানুহ আপুনি? মোৰ ভিডিঅ'ত আপুনি নেক্সট টাইম আৰু কথা নক'ব আৰু কমেণ্ট নকৰিব। আপুনি মন নাযায় নাচাব মোৰ ভিডিঅ'। আপোনাক চাবলৈ কোৱা নাই, মই আপোনাক ছাবস্ক্ৰাইব কৰি থোৱা নাই। আপুনি মোৰ ভিডিঅ'ত আহি যা তা কমেণ্ট কৰি নাথাকিব। মই মোৰ বান্ধৱীসকলৰ কাৰণে ভিডিঅ' বনাইছোঁ, আপোনাৰ কাৰণে ভিডিঅ' বনোৱা নাই নহয়। বান্ধৱীসকলৰ লগত কথা পাতিবলৈ, তেওঁলোকৰ খবৰ খাতি লওঁ, আৰু এনেকৈ আমি এজনীয়ে ইজনীক লগ পাবলৈ সমস্যা হয়। গতিকে আমি ভিডিঅ'ৰ জৰিয়তে বিভিন্ন ধৰণৰ কথা আমি গম পাব পাৰোঁ, জানিব পাৰোঁ, আৰু মই যি এটা দুটা কথা জানো তেওঁলোকক জনাব বিচাৰোঁ। সেইটোৱেহে আমাৰ কাম, সেইটোৱে আমি কৰিব বিচাৰি আছোঁ বা কৰি আছোঁ। তাতকৈতো বেছি একো নাই। কি ভিডিঅ' বনালে মোক কি অফিচে টকা দিব নে সেই চৰকাৰে টকা দিব? মই কিবা এটা জনা কথা তেওঁলোকক জনাত আপোনাৰ আপত্তি কিয়? আপুনি ক'ৰ হয়? আপোনাৰ কমেণ্ট কৰিবচোন, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আপুনি মোৰ ভিডিঅ' চাই। যদি কথা নাথাকে কমেণ্ট নকৰিব, আৰু যদি মন নাথাকে ভিডিঅ' নাচাব, কিন্তু এই ফটুৱা কথাবোৰ ক'বলৈ মোৰ ভিডিঅ'ত কমেণ্ট নামাৰিব। আপোনাক মই আগৰ পৰা চাই আছোঁ, আজি বহুত দিনৰ পৰা চাই আছোঁ, কেইবাটা ভিডিঅ' আপুনি মোৰ কমেণ্ট মাৰি আছে। নিজে কিবা এটা কৰি দেখাওক না, ভাল কাম এটা কৰি দেখাওক, তেতিয়া মই মানি ল'ম যে মই একো কৰিব পৰা নাই। কিন্তু মই নিজৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ' বনাইছোঁ যে মই নিজে কিবা এটা নজনা কথা আনৰ পৰা জানিব বিচাৰোঁ, আৰু মই কিবা এটা জনা কথা আনক ক'ব বিচাৰোঁ। গম পাইছেনে নাই? কিবা এটা কৰি আপোনাক বেলেগক কিবা এটা জ্ঞান দিবলৈ চেষ্টা কৰক। আনে কিবা এটা কৰাটো আপুনি মাথা মাৰিব নালাগে দেই। আপোনাৰ ফটো এখন দি থোৱা আছে, মতা মানুহৰ ল'ৰা মানুহৰ ফটো এখন দি থোৱা আছে, কিন্তু মতা নে মাইকী নে ল'ৰা নে ছোৱালী মই একো নাজানো। কিন্তু মই আপোনাক
দৰ্শন ৰাভা আপোনাৰ মই নাম ব্যক্ত কৰি নাম মেনশ্যন কৰি ক'ব বিচাৰিছোঁ আপুনি নেক্সট টাইম মোৰ ভিডিঅ'ত আৰু যাতে কমেণ্ট মাৰিবলৈ নাহে। আজি এই ভিডিঅ'টো লৈ মই আপোনাকে লৈ বনাইছোঁ। আৰু আগতে মোৰ ভিডিঅ'ত তেনেকৈ দুজনমানে কমেণ্ট কৰিছিলে, মানে মই ভিডিঅ' বনোৱাটো তেওঁলোকে সহ্য কৰিব পৰা নাছিলে। কিয় সহ্য কৰিব পৰা নাই? এইটো কাৰো টকা খৰচ কৰি মই ভিডিঅ' বনোৱা নাই। মোৰ নেট পেক মই ভৰাইছোঁ, মোৰ নেট খৰচ কৰি মই ভিডিঅ' বনাইছোঁ, মোৰ মোবাইল মই ব্যৱহাৰ কৰি ভিডিঅ' বনাইছোঁ। তাত বেলেগৰ আপত্তি কি? আপুনি চালে চাব, নাচালে নাই। ফটুৱা কাৰ কথা ক'বলৈ কিয় আহিছে? মোৰ মোবাইলত মই ভিডিঅ' বনাইছোঁ, মই সময় খৰচ কৰিছোঁ, হয়নে? মোৰ লগৰীয়াসকলে চাইছে, মোৰ বান্ধৱীসকলে মন গ'লে চাব, মন নগ'লে নাচায়। আপুনি আকৌ যি টি কমেণ্ট কৰিবলৈ ইয়াত কিয় আহিছে? আপোনাক কোনোবাই এইটো দৰমহা দি পেলাই ক'বলৈ দিছে নেকি কোনোবাই? নিজে কিবা এটা কৰি পেলাই ভাল কাম এটা কৰি আনক কিবা এটা কৰি দেখাওক, তেতিয়া কোনেও আপোনাক বেয়াকৈ নকয় বা হেৰি নকয়, কথা নক'বলৈ নাহে। কিন্তু বেলেগে কিবা এটা কৰিলে এনেই পোকৰ জ্বলি, এনেই মুখখন খজুৱতীয়াই, এনেই নমৰিব। সামাজিক মাধ্যমত বেয়াকৈ কোৱাটো আমিও ইচ্ছা নকৰোঁ, গম পাইছে নাই? কিন্তু আপোনাক মই চাই আছোঁ যে আজি কেইবাটা ভিডিঅ'টো আপুনি বৰ বেয়া, মানে জাহা তাহা কমেণ্ট কৰি আছে। গতিকে আপোনাক মই অৱশেষত মাত মাতিবলৈ বাধ্য হৈছোঁ আপোনাৰ কমেণ্টৰ কাৰণে দেই। এতিয়া মই আপোনাৰ যে নামটো মেনশ্যন কৰি দিছোঁ, দৰ্শন ৰাভা, আপোনাক চিনি পোৱা মানুহে এই ভিডিঅ'টো যদি চাই আপুনি লাজ পাবনে নাপায়? আপুনিতো লাজ পাব। যি টি কথা কৈ পেলাই এনেই মুখ খজুৱাই থকাৰ কাৰণে আপুনি যে মাইকী মানুহজনে যি টি কথা ক'বলৈ বাধ্য হৈছোঁ। আপোনাৰ কথাখিনি, এই কথাখিনি যদি বেলেগে আপোনাৰ ঘৰৰ বা আপোনাৰ ওচৰৰ বা আপোনাৰ বেলেগ মানুহ কোনোবাই পায়, তেতিয়া আপুনি বাৰু লাজ পাবনে নাপায় বাৰু? গতিকে আমি হ'লে লাজ পাওঁ। গতিকে আমি বেলেগক কমেণ্ট কৰাৰ আগত 100বাৰ চিন্তা কৰোঁ, এই কমেণ্টটো দিলে মানুহগৰাকীয়ে ভাল পাব নে বেয়া পাব। প্ৰয়োজন হ'লে আমি কমেণ্ট নিদিওঁৱেই, কিন্তু যিটো কমেণ্ট দিলে মানুহগৰাকী উৎসাহিত হয় বা যিটো কমেণ্ট দিলে সেই ব্যক্তিজনে ভিডিঅ' বনাবলৈ উৎসাহ পায়, তেনেকুৱা কমেণ্টহে দিওঁ দেই। কমেণ্ট দিয়াৰ আগত 100বাৰ চিন্তা কৰি ল'ব। সামাজিক মাধ্যমত যি টি কথা কৈ যি টি নিজৰ পৰিচয় দিবলৈ চেষ্টা নকৰিব। গতিকে আজি এই ভিডিঅ'টো মই আপোনাৰ কাৰণে বনাইছোঁ। আৰু এই ভিডিঅ'টো মোৰ বান্ধৱীসকলে এটাই কথা কমেণ্ট কৰিব যে মই ভিডিঅ' বনোৱাৰ পৰা কাৰোবাৰ কিবা আপত্তি হৈছে নেকি, যে মই ভিডিঅ' বনোৱাৰ পৰা আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি। মোৰ বান্ধৱীসকল, সহায়িকাসকল, কৰ্মীসকল সকলোৱে মাত মাতিব যাতে মই ভিডিঅ' বনাব লাগে নে নালাগে। আৰু মই জনা কথা এটা আপোনালোকক জনোৱাত কিবা আপত্তি আছে নেকি, এই ভিডিঅ'টোৰ ওপৰত আপোনালোকে মাত মাতিব। আৰু যদি আপোনালোকে ভাবে যে মই ভিডিঅ' বনোৱালে মই টকা এসোপা ইনকাম কৰিছোঁ, সেইটো কিন্তু ভুল ধাৰণা। মই ভিডিঅ' বনালে পইচা ইউটিউবৰ পৰা ইমান সহজে পইচা নাপায়, সেইটো কেতিয়াও নাভাবিব আপোনালোকে। লাখ লাখ ভিউজ যাৰ আছে সি দুপইচা পায়, কিন্তু এনেকুৱা 5,000, 6,000, 7,000, 8,000 ভিউজ হ'লে কেতিয়াও পইচা নাপায়। এইটো কেতিয়াও এই পাগল মানুহৰ কথা, জধামূৰ্খ কিছুমানৰ মনোভাৱ, বেয়া মনোভাৱ। গতিকে আপোনালোকে কেতিয়াও এইটো ধাৰণা নল'ব। আৰু আপোনালোকে কমেণ্ট কৰিব মই ভিডিঅ' বনালে ভাল হ'ব নে বেয়া হ'ব, মই জনাটো আপোনালোকক জনাব লাগে নে নালাগে, আপোনালোকে কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম। আপোনালোকৰ যদি ইচ্ছা থাকে কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই যাম। ধন্যবাদ।